যিখন ৰাষ্ট্ৰক স্বাধীনতা পোৱাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই সামৰিক বাহিনীৰ জোৱানসকলে আটাইতকৈ বেছি সহায় কৰিছিল তাৰ মাজত 90% হিন্দু আছিলে যিসকলে চৰম ত্যাগৰ সন্মুখীন হৈছিল আৰু যিখন ৰাষ্ট্ৰক স্বাধীন কৰিবলৈ আমাৰ অসম আৰক্ষী আৰু ভাৰতবৰ্ষৰ ৰাইজে পূৰ্ণ সহযোগিতা কৰিছিল সেইখন ইছলামিক ৰাষ্ট্ৰত সংখ্যালঘিষ্ঠ হিন্দু সমাজৰ ওপৰত নিৰ্মম অত্যাচাৰ চলোৱা হৈছে আমাৰ মন স্বাভাৱিকতে ক্ষোভিত কৰিছে বাংলাদেশত বাস কৰা হিন্দু সমাজে সন্মুখীন হোৱা অবৰ্ণনীয় অত্যাচাৰ আৰু তেওঁলোকৰ ওপৰত চলাই অহা শোষণ আৰু অত্যাচাৰে আমাৰ মনটো ব্যথিত কৰি ৰাখিছে কি ধৰণে এখন ইছলামিক ৰাষ্ট্ৰত সংখ্যালঘিষ্ঠ হিন্দু সমাজৰ ওপৰত নিৰ্মম অত্যাচাৰ চলোৱা হৈছে হি আমাৰ বাবে চিন্তাৰ বিষয় যিখন ৰাষ্ট্ৰক স্বাধীনতা পোৱাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই সামৰিক বাহিনীৰ জোৱানসকলে আটাইতকৈ বেছি সহায় কৰিছিল তাৰ মাজত 90% হিন্দু আছিলে যিসকলে চৰম ত্যাগৰ সন্মুখীন হৈছিল আৰু যিখন ৰাষ্ট্ৰক স্বাধীন কৰিবলৈ আমাৰ অসম আৰক্ষী আৰু ভাৰতবৰ্ষৰ ৰাইজে পূৰ্ণ সহযোগিতা কৰিছিল সেইখন ৰাষ্ট্ৰই আজি আমাৰ সমাজখনক চলোৱা অত্যাচাৰে আমাৰ মন স্বাভাৱিকতে ক্ষোভিত কৰিছে মই আশা কৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বত আমি বাংলাদেশৰ হিন্দু সমাজক সুৰক্ষিত কৰিব পাৰিম তেওঁলোকৰ সুৰক্ষাৰ বাবে নেদেখা জনৰ ওচৰত আকৌ এবাৰ প্ৰাৰ্থনা কৰিলো